নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে জিটিপিজিটিৰ দ্বিতীয়খন লিষ্ট প্ৰকাশ পাব তাৰ যিসকলৰ অলপৰ কাৰণে ৰৈ আছিল সেইসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াতে সফল হ'বলৈ সক্ষম হ'ব কাৰণ আপোনালোকে জানে যে অলপৰ কাৰণে ৰৈ থকা শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত কষ্টৰে জিটি আৰু পিজিটিৰ পৰীক্ষা দিছিল কিছুমানে জিটিত অলপৰ কাৰণে ৰৈ গৈছে বা পিজিটিত অলপৰ কাৰণে ৰৈ গৈছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ ফলাফল আকৌ চাব পাৰিব অফিচিয়েল ৱেবছাইটত দিয়া হ'ব তাৰ কাৰণে অলৰেডি বিভাগে কামখিনি আৰম্ভ কৰিছে ইয়াতে লগতে আৰু হিন্দী শিক্ষকৰ যেটো 642টা পদ আছিল সেই পদৰ কাট অফ মাৰ্কস কিমান হ'ব সেই বিষয়েও কাট অফ মাৰ্কস দিয়া হ'ব বা লিষ্ট ওয়াইজ জেনাৰেল মানে এসসি এসটি ওবিসি হিসাবত কাট অফ মাৰ্ক দিয়া হ'ব আপোনালোকে জানে যে ইয়াতে লিখিছে লগতে প্ৰকাশ পাব হিন্দী শিক্ষকৰ 642টা পদৰ কাট অফ মাৰ্কস নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদনকাৰীয়ে ডাউনলোড কৰিব পাৰিব টিচিআৰ মানে জিটিপিজিটিৰ যেটো টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈছিল সেই ৰিজাল্ট বা ফলাফল নম্বৰৰ তালিকাতে সন্নিৱিষ্ট থাকিব নথি পৰীক্ষণৰ স্থান আৰু সময় যদি আপুনি পাছ কৰিছে কাট অফ পায় তেতিয়া হলে সেই যেটো এডমিট ওলাব তাতে লিখা থাকিব স্থান আৰু সময় কত আপোনাৰ ভেৰিফিকেশন হ'ব আৰু স্থানটো দিয়া থাকিব আৰু 30 জুলাইৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ প্ৰক্ৰিয়া মানে 30 জুলাই মাহৰ 30 তাৰিখত আপোনালোকে নথি পৰীক্ষণৰ কাৰণে দ্বিতীয়খন মেধা লিষ্ট আগতে পাই যাব আৰু 30 জুলাইৰ পৰা আৰম্ভ হ'ব ভেৰিফিকেশন প্ৰক্ৰিয়া ৰাজ্যৰ 6টা মণ্ডলত সম্পন্ন হ'ব এই প্ৰক্ৰিয়া অসমৰ 6টা মণ্ডলত এই প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তালিকাত আছে ডিব্ৰুগড় যোৰহাট নগাঁও কাছাৰ কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলা এই জিলাকেইখনত কি হ'ব ভেৰিফিকেশন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব যিসকলে এই দ্বিতীয়খন মেৰিট লিষ্টত নাম আহিব সেইসকল ক্যান্ডিডেটে ইয়াতে গৈ নিজৰ ভেৰিফিকেশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব তাৰ পিছত ওলাব মেৰিট লিষ্ট তাৰ পিছতে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব 10 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে 10 অক্টোবৰ তাৰিখে ৰাজ্যৰ প্ৰায় 30,000-40,000 নিবনুৱা শিক্ষক শিক্ষয়িত্ৰী বা লগতে পুলিশ কনষ্টেবল ফৰেষ্ট বেটেলিয়ন গোটেই মিলি 30 পৰা 40,000 নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব 10 অক্টোবৰ তাৰিখে এইখিনি আছিল এই ভিডিঅ'টোত ধন্যবাদ সকলোলৈকে